Good morning students. আজি মই তোমালোকৰ ওচৰলৈ এটা পৰীক্ষা লৈ আহিছো যেটোত আমি দেখুৱাম যে ঘৰখনৰ দ্বাৰা কেনেদৰে বস্তু এটা চুম্বকত পৰিণত কৰিব পাৰি। আমি যেতিয়া এটা বস্তু আন এটা বস্তুৰে ঘঁহি থাকো তেতিয়া তাৰে এটাই ইলেক্ট্ৰন হেৰুৱাই আৰু আনটোৱে সেই হেৰুৱা ইলেক্ট্ৰনটো গ্ৰহণ কৰে। ধৰি ললে মই এখন প্লাষ্টিকেৰে মই হাতত মানে ঘঁহি থাকিলো ঘঁহাৰ ফলত হয় প্লাষ্টিকখনে মোৰ হাতত ইলেক্ট্ৰন এৰি দিব নহয় মোৰ হাতৰ পৰা প্লাষ্টিকত কি হ'ব ইলেক্ট্ৰনটো গুচি যাব। ফলত মোৰ হাতৰ পৰা যদি ইলেক্ট্ৰনটো যায় গুচি তেতিয়াহলে ই ধনাত্মকভাৱে আয়নযুক্ত হ'ব আৰু যিটো বস্তুত গুচি যায় অৰ্থাৎ প্লাষ্টিকেৰে মই ঘঁহিলো প্লাষ্টিকটোত ধৰা গুচি গ'ল তেতিয়াহলে প্লাষ্টিকখনে সেই ইলেক্ট্ৰনটো গ্ৰহণ কৰিব আৰু গ্ৰহণ কৰিলে সি ঋণাত্মকভাৱে আয়নযুক্ত হ'ব। আৰু আমি আগতে পাই আহিছো যে বিপৰীত আয়নৰ মাজত আকৰ্ষণ হয় আৰু একে আয়নৰ মাজত বিকৰ্ষণ হয়। গতিকে যেতিয়া বিপৰীত আয়ন সৃষ্টি হ'ব বস্তু দুটাই এটা আয়নটোক আকৰ্ষণ কৰিব। তেতিয়া আমি এইটো সুন্দৰকৈ এটা পৰীক্ষাৰ দ্বাৰা চাওঁ। এখন প্লাষ্টিক ল'লো মই ঘঁহি থাকিলো মই হাতত খুব জোৰে ঘঁহি থাকিলো তেনেকৈ তাৰপিছত চাম লাগি ধৰিলে হাতখন ইয়াত কোনো আঠা নাই নিজে নিজে লাগি ধৰিছে নপৰে। এটা সুন্দৰ পৰীক্ষা তোমালোকে ঘৰত কৰি চাব পৰা। ইয়াতে যিকোনো এটা বস্তু ইলেক্ট্ৰন হেৰুৱাইছে যদি এইটোৱে হেৰুৱাইছে ইলেক্ট্ৰনটো ই ধনাত্মক আৰু ই যদি গ্ৰহণ কৰিছে তেতিয়াহ'লে এইটো ঋণাত্মক। আকৌ যদি ইয়াৰ পৰা গুচি গৈছে তেতিয়াহ'লে ই হ'ব ধনাত্মক আৰু ইয়ে গ্ৰহণ কৰিলে ই হ'ব ঋণাত্মক আয়নযুক্ত। অৰ্থাৎ যিটোৱে ইলেক্ট্ৰনটো গ্ৰহণ কৰিব সেইটো হ'ব ঋণাত্মকভাৱে আধানযুক্ত আৰু য'ৰ পৰা ইলেক্ট্ৰনটো গুচি যাব সেইটো হ'ব ধনাত্মকভাৱে আয়নযুক্ত। এতিয়া আৰু লাগি নধৰে কাৰণ ইলেক্ট্ৰনটো আকৌ কি হৈ গ'ল সমতুল্য হৈ গ'ল। আকৌ যদি মই তেনেকৈ দিওঁ আকৌ সিহঁতৰ মাজত আয়নৰ বিনিময় হ'ব ইলেক্ট্ৰনৰ বিনিময় হ'ব ইলেক্ট্ৰনৰ বিনিময় হৈ আয়নৰ সৃষ্টি হ'ব ফলত আকৌ সিহঁতে আকৰ্ষণ কৰিব। বুজি পালা ছাত্ৰ ছাত্ৰীসকল?